খুৰা মোকো এটা চিপছ দিয়াচোন। ভাইটি পইচাটো? খুৰা পইচাটো আজি নাই কালি দিম দিয়ক। নাই নাই বাকী নহ'ব, দিয়া চিপছ দিয়া। খুৰা চিপছটো তাক দিয়াচোন, মই পইচাটো দিম। খুৰা কথা এটা কওঁ, সকলো সময়তে মানুহৰ পইচা নাথাকে নহয়। দৃষ্টি বলা। দৃষ্টি বলা, আজি পলমে হ'ল। বলা কালিও দিবা না? কি চিপছ খাবলৈ পইচা থাকিলে পাবা। হ'ব দিয়া। আনদিনাতকৈ আজি এঘণ্টা লেট। কিয় আহি পোৱা নাই বাৰু এতিয়ালৈ তাই? মইনা, কিয় ইমান দেৰি কৰিলা? এনে উৎপল, মই কথা এটা ভাবিছোঁ। কি কথা? আমি গাঁৱত থকাতকৈ তোমাৰ অফিচৰ ওচৰতে ৰুম এটা লৈ থাকিব নোৱাৰোঁনে? কিয়? ইয়াত কি অসুবিধা হ'ল? বহুত অসুবিধা আছে। মইতো একো অসুবিধা ফিল কৰা নাই। তুমি কি বুজিবা? দিনৰ দিনটো মইহে ঘৰত থাকোঁ। তাকেইতো, কি অসুবিধা হ'ল তুমি বুজাই কোৱাচোন বাৰু। তুমি দেখোন কামতে বিজি হ'লা। মোৰ কথাটো শুনাচোন অলপ। আজি অফিচ বন্ধ, কাইলৈ আকৌ অফিচ আছে। আজি এই কামখিনি শেষ কৰিব লাগিব এতিয়া। দেউতা কোৱা। মইনা, তুমি পাপাক কি বুলি ক'লা? দেউতা বুলি ক'লো। মই তোমাক কি বুলি মাতিবলৈ কৈছিলোঁ? পাপা বুলি মাতিবলৈ গৈছিলা। তেতিয়াহ'লে মই সেইবিলাক পাপা চাপা ভাল নাপাওঁ। দেউতা বুলি ক'লেই ধুনীয়া লাগে, নহয়নে দেউতা? হয় আকৌ। মোৰ লগৰ ল'ৰা ছোৱালীবিলাকে দেখোন দেউতাকক দেউতা বুলিয়ে মাতে। মইতো পাপা বুলি মাতা কোনোদিনে শুনা নাই। সেইবিলাক বেকৱাৰ্ড মানুহৰ কথা। শব্দৰে ফৰৱাৰ্ড হ'লে নহ'ব ৰুবি। দেখিছোঁ তুমি ছোৱালীজনীক শেষ কৰিহে এৰিবা। দেউতা, মই অলপমান খেলিব যাওঁনে? খেলিব যাবা? কাৰ লগত? দৃষ্টিহঁতৰ লগত। যোৱা, কিন্তু কাজিয়া নকৰিবা দেই কাৰো লগত। হ'ব দিয়া। যোৱা। আৰে আজি দিম কালি দিম বুলি কৈ তই এমাহ পাৰ কৰিলি আৰু নহ'ব। তই আৰু এসপ্তাহ সময় দিচোন। নাই নাই নাই, 1 ঘণ্টা কিয়, 1 মিনিটো সময় দিব নোৱাৰিম। আৰে 500 টকাত তোৰ ইমান গৰম নে? তই জানো কথা দি কথা ৰাখিব পাৰিছ? আৰে ভাই, অন্তত ককা, তোমালোকে কিয় কাজিয়া কৰি আছা? মইনা, তুমি এইবিলাক বুজি নোপোৱা। আমি বুজি নোপোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল তোমালোকে কাজিয়া কৰি পৰিৱেশটো কিয় নষ্ট কৰিছা? তোমালোক ডাঙৰবিলাকে আমাক শিকাবহে লাগে। কাজিয়া কৰিলে সমস্যা সমাধান নহয়, সমস্যা বাঢ়িবহে। মইনা, তোমাৰ ওলোৱা হ'লনে? হৈছে ৰ'বা। আহা, মোৰ পলম হ'ব নহয়। দেউতা, তোমাৰ লগত 500 টকা আছে নেকি? 500 টকা? ইমান টকাৰে তুমি কি কৰা? তুমি এইবিলাক জানি লাভ নাই, মুঠতে আছে নেকি কোৱা। আছে। তেতিয়াহ'লে দিয়াচোন। কি তুমি স্কুলত দিব লাগে নেকি? দেউতা, মই তোমাক পিছত আহি কম দিয়া। ব'লা, মই তেতিয়াহ'লে ৰাস্তাত তোমাক দিম ব'লা। মা, হ'ব দে, উৎপল আহিছে। মইনা ক'লৈ গ'ল? শুই আছে। উৎপল,
হেৰি মই কোৱা কথাটো কি ভাবিলা পিছে কি কথা হেই তুমি পাহৰিলাই নেকি চব কথাই মনত নাথাকে নহয় ৰুবি সেইটো হয় কিন্তু গুৰুত্বপূৰ্ণ কথাবোৰ পাহৰিলে কিমান যে অসুবিধা হয় আৰে কথা বহলাই থাকিব নালাগে চিধা চিধি কোৱাচোন কিয় তোমাৰ অফিচৰ আশে পাশে ৰুম এটা লোৱাৰ কথা কোৱা নাছিলোঁ আৰে এনেকৈয়ে হয় দেখোন এনেকৈ থাকিলে অসুবিধা হয় অসুবিধা ঠিক আছে মই তোমাক সন্তুষ্ট কৰিবৰ বাবেহে ভাড়া ৰুমত থাকিম মোৰ বাবে নহয় মইনাৰ ভৱিষ্যতৰ কাৰণেহে কৈছোঁ আৰে ইয়াত থাকিলে কি তাইৰ ভৱিষ্যত নগঢ়িব নেকি কেনেকৈ গঢ়িব ভাল এখন স্কুল নাই ভাল সমাজ নাই তেনেস্থলত ৰুবি মই তোমাক কথা এটা কওঁ মানুহে যান্ত্ৰিকতাৰ পৰা ওলাই আহি মুক্ত আকাশ বিচাৰে কিন্তু মই মুক্ত আকাশ ভাল নাপাওঁ গাঁৱলীয়া পৰিৱেশো মই ভাল নাপাওঁ আৰে ইমান অহংকাৰ বেয়া মই কৰা এটা সামান্য চাকৰি টকাৰে ভাড়া ৰুম কৰি থকাটো অসম্ভৱ তোমাৰ গাঁওখনৰ ওপৰত ইমান দুৰ্বলতা কিয়নো আৰু তোমাৰ চহৰত থকাৰ হাবিয়াস কিয় তুমি মোৰ লগত যুক্তি তৰ্ক কৰি ভাল পোৱা ন আৰে ভাল নাপাওঁ কিন্তু কথাবিলাক অকণমান ভাবি চাব লাগিবতো আচ্ছা তুমি মোক বিয়াৰ আগত কি কৈছিলা তুমি মোৰ চৰ্তকেইটা মানি লোৱা বাবেহে মই তোমাৰ প্ৰস্তাৱটো মানি লৈছোঁ কাৰণ তুমি গাঁৱলীয়া ল'ৰা আমাৰ চহৰীয়া ছোৱালী ফেশ্বনৰ লগত তোমাৰ নিমিলিবও পাৰে কিন্তু মই মিলাম তোমাৰ প্ৰতিটো কথাই মই মানি যাম এয়া তুমি আৱেগতহে কৈছা নহয় বাস্তৱতেই কৈছোঁ স্বাৰ্থৰ বাবে মানুহে বহুতো প্ৰতিজ্ঞা কৰে কিন্তু মই নকৰোঁ কিন্তু সময়ে তোমাক সলাই পেলাব সলাব লাগিলে মোৰ ৰুবিজনীহে মোক সলাব পাৰিব মই হ'লে বিশ্বাস কৰিবলৈ টান পাইছোঁ সময়ত বা তুমি কাৰ পিছত দৌৰা মই মোৰ ৰুবিজনীৰ পিছতে দৌৰিম ক'ত গ'ল তোমাৰ প্ৰতিশ্ৰুতি তেতিয়া যে মাৰিছিলা ডাঙৰ ডাঙৰ ডাইলগবিলাক ঠিক আছে বাৰু মা কিহৰ বাবে এইবোৰ কৰি আছা কিয় আজিৰ পৰা আমি পাপাৰ অফিচৰ ওচৰত ভাড়া ৰুমত নাথাকিম জানো ইয়াতে থাকিলে কি হয় তুমি সেইবোৰ বুজি নোপোৱা মই কিন্তু নাযাওঁ দেই তুমি ক'লে নহ'ব নহয় তুমি ক'লেও নহ'ব ভাড়া ৰুমত থাকিলে মই দেখোন খেলিবলৈ লগ বন্ধু নাপামেই সেয়া সময়ত হ'ব মইনা দেউতা মই নজনাকৈ এইবোৰ কিয় কৰিছা এইবোৰ মানে ভাড়া ৰুমত থকা কথাটো তুমি মাক সোধাচোন মই মাক নুসুধো মইনা তোমাৰ কিন্তু দিনক দিনে উৎপাত বাঢ়ি গৈছে সৰু ছোৱালীৰ দৰে কথা ক'বা উৎপল গাড়ী হ'লনে অঁ হৈছে অঁ ময়ো ৰেডি হৈছোঁ অঁ আচ্ছা আধা ঘণ্টাৰ পিছত গাড়ীখন আহি পাব মইনা তুমিও ওলোৱাকৈ যোৱা দেউতা মই কিন্তু তোমাক বেয়া পাইছোঁ কিয় গাঁওখন এৰি যাবলৈ তোমাৰ বেয়া নালাগে মাৰ কথা মতে দেখোন সকলো হয় আজি ছোৱালীজনী ভাড়া ৰুমত যোৱা কথা আছিল এই দোকান পিছত খুলিম আগতে এবাৰ তাইকে মাতি থৈ আহোঁ বোপায়ো এই নম্বৰটোত মোক ফোনটো লগাই দিয়াচোন মইনা ঔষধ খোৱা মই নেখাওঁ তুমি ঔষধ নাখালে ভাল পাবা কেনেকৈ ভাল নেপালেও নাখাওঁ হেল্ল' অঁ কোনে কৈছে আৰু তুমি উৎপল নোহোৱা জানো অঁ হয় মই তোমাকেই বিচাৰি আহিছোঁ আপুনি অঁ মই তোমালোকৰ গাঁৱৰে এই ৰুবিধৰ মইনালৈ খুব মনত পৰিছে আচ্ছা আপুনি কিমান পাইছে এই মই গাড়ীৰ পৰা নামি আহি আছোঁ আৰু পিছে তোমাৰ ঘৰটো কোনখিনিতনো আপুনি এই যে পানী টেংকিটো দেখিছে তাৰ ওচৰতে অঁ ঠিক আছে মই গৈ আছোঁ বাৰু দেউতা তুমি
তুমি কাৰ লগত কথা পাতি আছিলা আমাৰ গাঁৱৰে মানুহ এজন তুমি খোৱাচোন ঔষধ খোৱা মই নেখাওঁ বুলিছোনে নেখাওঁ বহুত উপকাৰ কৰিলা তোমাক বহুত বহুত ধন্যবাদ আহক 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 ইয়াতে বহক অঁ অঁ আহোঁতেতো একো কষ্ট হোৱা নাই নাই বোপা নাই পিছে মইনাজনী কলৈ গ'ল তাইৰ অকণমান গাটো বেয়া শুই গাটো আছে অহ মইনা অ' মইনা আহাচোন গাঁৱৰ পৰা ককা এজন আহিছে ককা তুমি আহাচোন মইনা আহা দেউতা এতিয়াহে মোৰ মনটো অলপ ভাল লাগিছে উৎপল বোপা হয় মোনাখন লৈ যোৱাচোন কিবা এটা আছে এইবিলাক আচলতে খুৰা আপুনি অহাৰ লগতে তাই এইফালে তাই বেমাৰত পৰিছে আকৌ আনফালে সেই গাঁৱত তাই নোহোৱাৰ কাৰণে কিবা গাঁওখনে উগা উগা যেন লাগিছে বোপাই তুমি জানানে সেইদিনা মইনাই ৰবিকাই সময় হ'ল নহয় পইচাটো পইচা নাই নহয় নহ'ব বহুদিন এই নাই গুচি গৈছে আজি কিন্তু নেৰিছোঁ তই দুদিনমান ৰছো বোলো দুদিন এদিন কৰি কেইদিন গ'ল নহ'ব যদি তই পইচা দিব নোৱাৰ এই চাইকেলখনকে দি দিবি যা আহা আৰু কেইদিনমান সময় দিছোঁ বোলো আৰে দুদিন কৰি বহুদিন গ'ল আৰে 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 ককা তুমি কণমানিজনীয়ে জানিনো কি কৰিবা মইনা তথাপিও কোৱাচোন ককা পইচা দিব নোৱাৰাৰ কাৰণে সি চাইকেলখন মোৰ পৰা কাঢ়ি লৈছোঁ মইনা কিমান টকা 500 টকাও হয় নেকি 500 মোৰ লগতে আছে ৰবা লোৱা মইনা লোৱাচোন ককা পিছৰটো পিছত হ'ব কিন্তু মইনা লোৱা আকৌ বলো ল তোৰ পইচা এতিয়া চাইকেলখন দিয়া মইনাই সেইদিনা 500 টকাটো নিদিয়াহেঁতেন মোৰ চাইকেলখনেই লৈ গ'লহেঁতেন আৰু সেই পইচাটোকে আজি তোমাক দিম বুলি নাই নালাগে লাগে নালাগে সেইটো ডাঙৰ কথা নহয় কিন্তু এই কণমানিজনীয়ে যে মোক 500 টকাটো দি উদাৰতাৰ পৰিচয় দাঙি ধৰিছে সেইটোহে মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা বোপা ককা তুমি ইমান সৰু কথা কিয় মাথা মাৰি আছা পইচা ঘূৰাই দিলে কিন্তু মই বেয়া পাম খুৰা নালাগে দিয়া তাই অলপ বেলেগ ধৰণৰ ছোৱালী সেইকাৰণেই কৈছোঁ বেচেৰিয়ে গোটেই গাঁওখনকে কন্দুৱাইছেও ককা মই ইয়াত নাথাকো মোৰ ইয়াত থাকিলে বেমাৰ হয় দেউতা মোক আকৌ সেইখন গাঁৱলৈ নিবানে নিব লাগিব খুৰা মুক্ত আকাশত ঘূৰি ফুৰা চৰাই এজনীক যদি সোণৰ পজাত বান্ধি থোৱা হয় তেতিয়া তাই মুক্ত আকাশে বিচাৰিব আমি যাম দিয়া মইনা আকৌ যাম Rolling, action. Action. Mana beautiful action.